ये आश्रम सनातन धर्म के लिए मैं অসমতে কৈছোঁ যেহেতু মোৰ মাতৃভাষা অসমীয়া ভাষা এখন আমাৰ সনাতনী হিন্দুসকলৰ এখন আশ্ৰম তন মন ধন তিনিওৰে সকলো আহিব পাৰে তপ জপ কৰিব পাৰে কেতিয়াও কাৰো বাধা নাই সকলোৱে কৰিব পাৰে আৰু চিৰত্ব সনাতনৰ কাৰণে মই নিজৰ জীৱিত পিণ্ড দান কৰি শ্ৰী পঞ্চনাম জোনাখেৰা 13 মৌলিক কপুৰথলা পৰিবাৰৰ পৰা মই নগাসন্যাসী মই হৈছোঁ মই আৰু হয় এই অসম ভূমি দেৱভূমি মা কামাখ্যা ভূমিৰ হকাই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ হকে মই কাম কৰি যাবলৈ মোৰ মন আছে যেতিয়াই ধৰ্মৰ সংকট হ'ব যেতিয়াই জাতিৰ সংকট হ'ব যেতিয়াই সভ্যতা সংস্কৃতিৰ সংকট হ'ব তেতিয়া স্বামী পৰশুৰামগিৰি মহাৰাজে যিটো পৰশুৰামৰ যিটো ৰূপ আছিলে সেই ৰূপ আমি ল'বলৈ বাধ্য হ'ম আমি কাকো আক্ৰমণ কৰিবলৈ কেতিয়াও নাযাওঁ কিন্তু আমি প্ৰত্যাক্ৰমণ কৰিবলৈ কেতিয়াও কুণ্ঠবোধ নকৰোঁ কাৰণ আমাৰ দেশখন আমাৰ খুব সুন্দৰ দেশ এই দেৱভূমি তীৰ্থভূমি ভাৰতভূমিত আমি জন্ম পাইছোঁ এইবাৰ আমি পুণ্যৱান আমি এই ভাৰতভূমি এই দেৱভূমিত মানে জন্মিবলৈ দেৱ দেৱীসকলো বহুত তপ জপ কৰে যাৰ ফলত ভগৱান শ্ৰীৰাম কৃষ্ণ মানে কৰ্ণৰ দৰে মহাবীৰ ভগত সিং লাচিত বৰফুকনৰ দৰে মহাবীৰসকল মানে জন্মিছিলে শিৱাজী মহাৰাজক আপোনাৰ বিভিন্ন ধৰণৰ মানে ঝান্সীৰ লক্ষ্মীবাই আমাৰ মানে কনকলতাৰ দৰে আমাৰ মহী এইবিলাক জন্মিছিলে আৰু এইবাৰে কৈছোঁ যেতিয়াই ধৰ্মৰ সংকট হ'ব জাতিৰ সংকট হ'ব ভাষা সভ্যতা সংস্কৃতিৰ সংকট হ'ব তেতিয়া আমি সকলোৱে একবদ্ধ হৈ আমি কাম কৰিব লাগিব এইখিনি মোৰ ক'ব লগা আৰু এই আশ্ৰমখন মোৰ নহয় মই এজন সেৱক আৰু মোৰ আশ্ৰমখন আমাৰ পুলিচ কমিশনাৰ পাৰ্থৰী সাৰথী মহন্ত দেৱৰ মানে চব মানে হেৰিতে হৈ আছে আৰু ভৱ্যৱত হৈ গৈ থাকিব তেওঁ এজন আৰক্ষী বিষয়া হিচাপে নহয় তেওঁৰো এটা মানে নিজস্ব মানে জীৱন আছে তেওঁ এজন সনাতনী হিন্দু যেতিয়া তেওঁ মানে দেশত থাকে তেওঁ সম্পূৰ্ণভাৱে তেওঁ সকলোৰ কাৰণে তেওঁ চাব লাগিব আৰু যেতিয়া সনাতনী সভ্যতা সংস্কৃতিৰ হকে যেতিয়া কাম কৰিব লাগিব তেতিয়া তেওঁ নিজৰ ৰাস্তা তেওঁ নিজে ল'ব বুলি মোৰ দৃঢ় বিশ্বাস ওম নমো নাৰায়ণ ওম নমো আৰু এটা কথা কওঁ আপোনালোকে অসম পুলিচৰ ওপৰত কেতিয়াও কোনো যে মানে অত্যাচাৰ প্ৰেৰণ নকৰে এটা কথা কৈছোঁ আজি তেওঁলোক আছে বাবে আমি এই অসমত বা এই ভাৰতবৰ্ষত আমাৰ যিমান পুলিচ বিভাগ আছে আমি শান্তিৰে শুব পাৰিছোঁ শান্তিৰে জীয়াব পাৰিছোঁ শান্তিৰে এসাঁজ খাব পাৰিছোঁ আমাৰ জীয়াৰী বোৱাৰী মানে গৌ মাতা এই সকলোবিলাক সুৰক্ষিত এইবাৰে কৈছোঁ কেতিয়াবা কাৰোবাৰ ভুল হ'ব পাৰে কিন্তু মই বিনয় অনুৰোধ জনাওঁ মই স্বামী পৰশুৰামগিৰি মহাৰাজ নাগা বা অসমৰ পৰা উত্তৰ পূবৰ পৰা যে কেতিয়াও কোনো আৰক্ষীৰ ওপৰত কেতিয়াও আপোনাক অত্যাচাৰ প্ৰেৰণ নকৰিব এই মেছেজ আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বতে মানে পঠাই দিব লাগে কাৰণ কিয় আজি তেওঁলোক যদি নহয় ভাৰতীয় সেনা যদি নহয় আজি আৰক্ষী বিভাগ যদি নহয় CRPF BSF যদি নহয় তেতিয়া আমি কেতিয়াও জীয়াই থাকিব আমি নোৱাৰিম আমি নগাসন্যাসীৰ যুদ্ধ কৰিব আমি পাৰোঁ কিন্তু আপোনালোকেতো নোৱাৰিব সেইবাবে কৈছোঁ অসম আৰক্ষীক সহায় সহযোগ কৰক মোৰ তাৰে মই কামনা ওম নমো আৰু প্ৰত্যেকজন আৰক্ষী বিভাগ ভগৱানে কুশলে মংগল ৰাখক আৰু দীৰ্ঘায়ু প্ৰদান কৰক সত্যৰ হকে তেওঁলোক মানে সদায় মানে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ सर ये हम आपको अर्पित है जिस माता पिता ने हमारा जो राज्यपाल जी को जन्म दिया इस मतलब लक्ष्मण आश्रय ये बना के मतलब हम परम सौभाग्य और जो हमारा ये पाठोदा का बारे में हम मतलब ऐसे हम बोलना नहीं चाह रहे हैं लेकिन शरीर और आत्मा जैसा हो हम दोनों ऐसे हैं किसी को शक न होना चाहिए शरीर और आत्मा हम दोनों हैं और हमेशा सनातन धर्म के लिए अपना भाषा समझ के लिए हम लोग लड़ाई रहेंगे ओम नमो नारायण যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221